নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পংখী আপোনালোকক ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ নৱম শ্ৰেণীৰ পাঠ এটি পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন। এই পাঠটিৰ লিখক হৈছে জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই। তেন্তে বলক আমি এই পাঠটিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ। নম্বৰ 1 হৈছে ৰাজপুত বীৰ ৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল? এনচাৰ হৈছে ৰাজপুত বীৰ ৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ উদয়পুৰত। আকৌ এবাৰ কৈ দিছোঁ, ৰাজপুত বীৰ ৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ উদয়পুৰত। দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়িছোঁ। পিপলান্ত্ৰী গাঁওখন ক'ত অৱস্থিত? পিপলান্ত্ৰী গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত অৱস্থিত। পিপলান্ত্ৰী গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত অৱস্থিত। কিহৰ বাবে পিপলান্ত্ৰী গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছিল? পিপলান্ত্ৰী গাঁওখনে মাৰ্বল পাথৰৰ বাবে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছিল। পিপলান্ত্ৰী গাঁওখনে মাৰ্বল পাথৰৰ বাবে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছিল। পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে? উত্তৰ হৈছে ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে। থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল। কিৰণ কোন আছিল? কিৰণ পিপলান্ত্ৰী গাঁৱৰ মুখিয়াল শ্যামসুন্দৰ পালিৱালৰ কন্যা আছিল। ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কৰে? ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ মানুহে গছত ৰছী বান্ধে। কিৰণ যোজনাৰ আঁৰৰ মানুহজন কোন? কিৰণ যোজনাৰ আঁৰৰ মানুহজন হ'ল পিপলান্ত্ৰী গাঁৱৰ মুখিয়াল শ্যামসুন্দৰ পালিৱাল। কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কৰে? কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰী গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত 11 জোপা গছপুলি ৰোপণ কৰে। নেক্সট কুৱেশ্যনটো হৈছে পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? উত্তৰ হৈছে পিপলান্ত্ৰী গাঁৱৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত প্ৰকৃতিও ধ্বংস হ'বলৈ ধৰে। মাৰ্বল পাথৰৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ দূষিত হয়। গছ-গছনি কমি অহাত বৰষুণৰ পৰিমাণ কমি আহিল, ফলত অধিক মাত্ৰাত পৰিৱেশ দূষিত হৈ পৰিল। আকৌ এবাৰ কৈ দিছোঁ, পিপলান্ত্ৰী গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত প্ৰকৃতিও ধ্বংস হ'বলৈ ধৰে। মাৰ্বল পাথৰৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ দূষিত হয়। গছ-গছনি কমি অহাত বৰষুণৰ পৰিমাণ কমি আহিল, ফলত অধিক মাত্ৰাত পৰিৱেশ দূষিত হৈ পৰিল। শ্যামসুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰী গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। উত্তৰ হৈছে শ্যামসুন্দৰ পালিৱাল আছিল ৰাজস্থানৰ পিপলান্ত্ৰী গাঁৱৰ এজন আদৰ্শ ব্যক্তি। গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান আৰু অৰিহণা লেখত ল'বলগীয়া। গাঁওখনত বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত গাঁৱৰ পৰিৱেশ বিধ্বস্ত হৈছিল। 2005 চনৰ পৰা 2010 চনলৈ তেওঁ গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লয়। গাঁওখনৰ মুখিয়ালৰ দায়িত্বত থকা কালত তেওঁৰ একক আৰু মহৎ প্ৰচেষ্টাই গোটেই গাঁওখনকে এটা নতুন জীৱন দিলে। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক 4টা দায়িত্ব অৰ্পণ কৰিছিল, আৰু সেই 4টা দায়িত্ব হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰ কৰা। তাৰোপৰি তেওঁ কিৰণ নিধি যোজনাৰ অধীনত গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণৰ ব্যৱস্থা কৰে। এনেদৰে তেওঁ প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলান্ত্ৰী গাঁওখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল। কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱত মানুহে কি বিশেষ 4টা দায়িত্ব
পালন কৰিবলৈ কিৰণ নিধি যোজনাৰ মানুহজন হ'ল শ্যাম সুন্দৰ পালিৱাল। শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যাৰ কিৰণৰ স্মৃতিত এই কিৰণ নিধি যোজনা সূচনা কৰে। গাঁওখনত তেওঁ এই যোজনাৰ অধীনত এটা নিয়ম প্ৰৱৰ্তন কৰিছিল যে পিপলান্তি গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব। কিৰণ নিধি যোজনাৰ অধীনত পিপলান্তি গাঁৱত মানুহে এই 4টা বিশেষ দায়িত্ব পালন কৰিব লাগে। প্ৰথমটো হৈছে অলপ আগত আমি আলোচনা কৰি আহিছোঁ, হ'লেও কওঁ, কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালদৰে ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। আন এটি প্ৰশ্ন হৈছে, কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল? কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে আঁচনিৰ জৰিয়তে কেইটামান নিয়ম কৰি দিছিল। সেইকেইটা এনেধৰণৰ: প্ৰথমতে, গাঁৱৰ কোনো লোকে কন্যা ভ্ৰূণ হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে, ছোৱালীজনীক যেনে আলফুলে ডাঙৰ দীঘল কৰা হ'ব, একেই মৰম চেনেহ আৰু যত্নৰে 111টা গছপুলি ৰোপণ কৰিব লাগিব। তৃতীয়তে, কোনো ছোৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে, কোনো পৰিস্থিতিতে বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব। পঞ্চমতে, ছোৱালীৰ নামত বেংকত থোৱা 31,000 টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব। শেষত, ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তি স্বাক্ষৰ কৰি গাঁৱত ৰাইজে প্ৰতিশ্ৰুতি দিবলগীয়া হয়। আন এটি প্ৰশ্ন হৈছে, পিপলান্ত্ৰী গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেধৰণে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল সেই পাঠৰ সহায়ত লিখা। উত্তৰ হৈছে, কিৰণ নিধি যোজনাৰ আঁচনি মতে প্ৰতিগৰাকী কন্যা সন্তান জন্ম পোৱাৰ লগে লগে ৰাইজে 111টা গছপুলি ৰুব লাগিছিল আৰু কন্যা সন্তানৰ দৰে গছপুলিবোৰ লালন পালন কৰি ডাঙৰ দীঘল কৰিব লাগিছিল। পানী সংৰক্ষণ কৰি আৰু গছ-গছনিৰ দ্বাৰা গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশ সুন্দৰ হৈ পৰিছিল। একেজোপা গছ পূৰ্ণাংগ গছ হৈ উঠালৈকে গাঁওখনৰ মানুহে সন্তান পালন কৰা দি পালন কৰিছিল। ৰাখী বন্ধনৰ দিনা গাঁৱত ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু এই কাৰ্যৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে। প্ৰকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠে। পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী কেনেকৈ প্ৰচাৰ কৰিছে? কোনে কেনেকৈ প্ৰচাৰ কৰিছে? উত্তৰ হৈছে, শ্যাম সুন্দৰ পালিৱালে নতুন ৰূপ দিয়া পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী সেই গাঁও চাবলৈ অহা বিভিন্ন প্ৰান্তৰ মানুহ আৰু চৰকাৰী প্ৰতিনিধিৰ দ্বাৰা প্ৰচাৰ হোৱাৰ উপৰিও আৰ্জেণ্টিনাৰ এটা দলে এই গাঁওখনক লৈ 3 Sisters নামৰ এখন চিনেমা নিৰ্মাণ কৰিছে। বহুতে এই গাঁৱক লৈ শতাধিক তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। পিপলান্তি নামৰ এখন হিন্দী ছবিও নিৰ্মাণ কৰা হৈছে। এনেদৰে পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী প্ৰচাৰ হৈছে। ইয়াৰ ফলত ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁৱৰ সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ বিষয়ে অধ্যয়ন কৰি নিজ দেশৰ দায়িত্ব পালন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। ৰাজস্থান চৰকাৰৰ শিক্ষা বিভাগে 7ম আৰু 8ম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁৱৰ বিষয়ে সেই গাঁও চাবলৈ অহা বিভিন্ন প্ৰান্তৰ মানুহ আৰু চৰকাৰী প্ৰতিনিধিৰ দ্বাৰা প্ৰচাৰ হোৱাৰ উপৰিও আৰ্জেণ্টিনাৰ এটা দলে এই গাঁওখনক লৈ 3 Sisters নামৰ এখন চিনেমা নিৰ্মাণ কৰিছে। বহুতে এই গাঁৱক লৈ শতাধিক তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। পিপলান্তি নামৰ এখন হিন্দী ছবিও নিৰ্মাণ কৰা হৈছে। এনেদৰে পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী প্ৰচাৰ হৈছে। ইয়াৰ ফলত ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁৱৰ সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ বিষয়ে অধ্যয়ন কৰি নিজ দেশৰ দায়িত্ব পালন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। ৰাজস্থান চৰকাৰৰ শিক্ষা বিভাগে 7ম আৰু 8ম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁৱৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰিছে আৰু ছাত্ৰ-ছাত্ৰীয়ে গাঁওখনৰ বিষয়ে পঢ়ি তেনে কাম কৰা অনুপ্ৰেৰণা লাভ কৰিছে। আন এটি প্ৰশ্ন হৈছে, পিপলান্তি গাঁওখন কিয় আদৰ্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক? এনচাৰ হৈছে, আমি ভাৰতীয় হিচাপে পিপলান্তি গাঁওখনক লৈ গৌৰৱ কৰোঁ। এই গাঁওখন মই আদৰ্শ গাঁও বুলি ভবাৰ কাৰণ আছে।
মাৰ্বল খনিৰ দ্বাৰা প্ৰায় বিধ্বস্ত আৰু নিঃশেষ গাঁও এখনি শ্যামসুন্দৰ পালিৱাল নামৰ লোকজনৰ নেতৃত্ব আৰু সুপৰিকল্পিত নিৰ্দেশনত ঠন ধৰি পৃথিৱীৰ মানুহক চমক লগাইছে। ধ্বংস হৈ একেবাৰে উদং হোৱা গাঁওখনি এক নীতি নিয়মৰ মাজেৰে গছপুলি ৰুই পুনৰ সেউজ সুন্দৰ কৰি তুলিলে। ছোৱালী সন্তান প্ৰতি লোৱা আকৰ্ষণীয় আৰু আদৰণীয় ব্যৱস্থাই সকলো শ্ৰেণীৰ মানুহকে এক নতুন দিশৰ সন্ধান দিছে। এই গাঁৱৰ কাম-কাজ, প্ৰাকৃতিক শোভাই পৃথিৱীৰ ভিন্ন প্ৰান্তৰ লোকক আকৰ্ষিত কৰিছে। প্ৰকৃতি প্ৰেম এই গাঁৱৰ মানুহৰ আন এক প্ৰেৰণাৰ উৎস। এই গাঁৱক লৈ চিনেমা, তথ্যচিত্ৰ আদি শতাধিক নিৰ্মাণ কৰা হৈছে। বিদেশত আৰু নিজ ৰাজ্যতো এই গাঁৱৰ সফলতাৰ কাহিনী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা দিবলৈ চেষ্টা কৰা হৈছে। এনেবোৰ কাৰণতে সকলোৰে বাবে মোৰ বাবে পিপলান্তি গাঁও এখন আদৰ্শ গাঁও। এই পাঠটোৰ শিক্ষণীয় দিশসমূহ হ'ল পাঠটিৰ জৰিয়তে মানুহৰ মানসিক দৃঢ়তা, সুচিন্তিত পৰিকল্পনা, উদ্যম, আগ্ৰহ আদিৰ দ্বাৰা কেনেকৈ অসম্ভৱ বুলি ভবা কাম এটা সম্ভৱ কৰি তুলিব পাৰি তাৰ আভাস পোৱা যায়। যৌথ প্ৰচেষ্টাৰে সমাজ তথা নিজৰ অঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে আগবাঢ়ি অহাটো উচিত। কন্যা সন্তানৰ প্ৰতি দেখুওৱা অৱহেলাৰ বিপৰীতে ল'ৰা-ছোৱালী আৰু সকলো সন্তানেই পিতৃ-মাতৃৰ বাবে সমান হ'ব লাগে। সমাজৰ প্ৰতি আমি সকলোৱে সমানে দায়বদ্ধ। এনেবোৰ শিক্ষণীয় দিশ এই পাঠটোত পোৱা যায়। বেছি স্পীডত কৈছোঁ ইয়াতে আপোনালোকে কৈ দিব। আন এটি প্ৰশ্ন হৈছে, এইকেইটা হৈছে বহলাই লিখা। 12টা মাহত 13টা খেতি। এতিয়া 12টা মাহত 13টা খেতি। এটা বছৰত 12 মাহ আছে। প্ৰতিটো মাহে খেতিৰ বাবে উপযুক্ত নহয়, কিন্তু কৰ্মী লোকসকলে নিজ পৰিশ্ৰমেৰে প্ৰতিটো মাহকেই খেতিৰ বাবে উপযুক্ত কৰি তোলে। অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতেই খেতি পথাৰত শস্যৰ ভৰপূৰ হৈ থাকে। ইয়াকে 12টা মাহত 13টা খেতি বুলি কয়। আমি অসমীয়াত কথা এষাৰ আছে ন, 12টা মাহত 13টা খেতি, সেইটোকে ইয়াতে কৈছে যে তাকে বহলাই লিখিব কৈছে। আকৌ এবাৰ কৈ দিছোঁ, এটা বছৰত 12টা মাহ আছে। প্ৰতিটো মাহেই খেতিৰ বাবে উপযোগী নহয়, কাৰণ আমাৰ এতিয়া ধান খেতিয়ে যেতিয়াই তেতিয়াই কৰিব নোৱাৰি। কিন্তু কিছুমান কৰ্মী লোক আছে যিসকলে নিজ পৰিশ্ৰমেৰে প্ৰতিটো মাহকেই খেতিৰ বাবে উপযুক্ত কৰি তোলে। তেওঁলোকে এনেই নাথাকে, তেওঁলোকে প্ৰত্যেকটো মাহতেই নিজৰ প্ৰত্যেকটো মাহ, প্ৰত্যেকটো পল নিজে পৰিশ্ৰমেৰে অন্তৰ্ভুক্ত কৰে। তেনেদৰে পৰিশ্ৰমেৰে প্ৰতিটো মাহকেই খেতিৰ বাবে উপযুক্ত কৰি তোলে। অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতেই তেওঁ খেতি পথাৰত ভৰপূৰ শস্য ভৰপূৰ কৰি ৰাখে। ইয়াকে 12টা মাহত 13টা খেতি বুলি কয়। আন এটি হৈছে স্বচ্ছ ভাৰত অভিযান। স্বচ্ছ ভাৰত অভিযান এখন পৰিষ্কাৰ আৰু পৰিচ্ছন্ন ভাৰতৰ কল্পনা কৰি ভাৰত চৰকাৰে 2015 চনত স্বচ্ছ ভাৰত অভিযান আঁচনি আৰম্ভ কৰে। এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল এখন নিকা, স্বচ্ছ প্ৰদূষণমুক্ত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন, সমাজখন, দেশখন চাফ-চিকুণকৈ ৰখাৰ বাবে দায়বদ্ধ। আকৌ এবাৰ কৈ দিছোঁ, স্বচ্ছ ভাৰত অভিযান এখন পৰিষ্কাৰ পৰিচ্ছন্ন ভাৰতৰ কল্পনা কৰি ভাৰত চৰকাৰে 2015 চনত এই স্বচ্ছ ভাৰত অভিযান আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল এখন নিকা, স্বচ্ছ প্ৰদূষণমুক্ত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন, সমাজখন, দেশখন চাফ-চিকুণকৈ ৰখাৰ দায়বদ্ধতা। আন এটি হৈছে সামাজিক মাধ্যম। সামাজিক মাধ্যম বৰ্তমানৰ সময়ত আটাইতকৈ ক্ষীপ্ৰ আৰু শক্তিশালী প্ৰচাৰ মাধ্যম। ফেচবুক, ইউটিউব, টুইটাৰ, হোৱাটছআপ আদিৰ জৰিয়তে আজি সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ অতি দ্ৰুতভাৱে প্ৰেৰণ তথা লাভ কৰিব পাৰি। ই এক শক্তিশালী গণমাধ্যম। আকৌ এবাৰ কৈ দিছোঁ, সামাজিক মাধ্যম। সামাজিক মাধ্যম বৰ্তমান সময়ৰ আটাইতকৈ ক্ষীপ্ৰ আৰু শক্তিশালী প্ৰচাৰ মাধ্যম। ফেচবুক, ইউটিউব, টুইটাৰ, হোৱাটছআপ। আন এটি হৈছে য'ত আপোনালোকে ৰিলছ বনায় বহু ল'ৰা-ছোৱালীয়ে, ইনষ্টাগ্ৰাম, এইটো ইয়াৰ অন্তৰ্ভুক্ত হয়। আদিৰ জৰিয়তে আজি সকলো ধৰণৰ বাৰ্তা, বৰ্তমান সময়ত সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ অতি দ্ৰুতভাৱে প্ৰেৰণ তথা লাভ কৰিব পাৰি। ই এক হৈছে শক্তিশালী গণমাধ্যম।
আশা কৰিলোঁ আপোনালোকে যাতে ভিডিঅ'টো ভাল পালে, বুজি নাপালে, অসুবিধা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।